Hello, my dear students. Today I am going to discuss New World Order and First Gulf War, also known as Operation Desert Storm. গতিকে আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ নতুন বিশ্ব শৃংখলাৰ বিষয়ে আৰু লগতে প্ৰথম উপসাগৰীয় যুদ্ধ যাক মৰুভূমিৰ ধুমুহা অভিযান Operation Desert Storm বুলিও জনা যায়। So what is this new world order? What is the meaning of this new world order? How this new world order is actually started? And what is this first Gulf War or Operation Desert Storm? Who are the parties of Gulf War? And what is the consequences of this Gulf War? And what is the relation with all this event with the US hegemony? All these things we are going to discuss today. গতিকে আমি আগৰ ক্লাছত আলোচনা কৰিছিলোঁ আমেৰিকা আধিপত্যৰ বিষয়ে, কেনেকৈ আমেৰিকা আধিপত্য বিস্তাৰ কৰিছে গোটেই বিশ্বতে। আৰু সেই ক্লাছত মই অকণমান গাল্ফ ৱাৰৰ বিষয়ে উল্লেখ কৰিছিলোঁ। গতিকে আচলতে ধৰা হয় যে গাল্ফ ৱাৰৰ পিছৰে পৰাই আমেৰিকাৰ এনেতো ধৰা হয় যে যেতিয়াৰ পৰা সোভিয়েট ইউনিয়ন খণ্ডিত হৈ গ'ল, ডিছইণ্টিগ্ৰেশ্যন অফ সোভিয়েট ইউনিয়ন, তেতিয়াৰ পৰাই আমেৰিকাৰ আধিপত্য আৰম্ভ হ'ল বুলি ধৰা হয়। ঠিক আছে। চ' আফটাৰ দ্য ডিছইণ্টিগ্ৰেশ্যন অফ সোভিয়েট ইউনিয়ন US hegemony begins. So it's assumed that US hegemony begins. তেতিয়াৰ পৰাই USৰ আধিপত্য আৰম্ভ হ'ল বুলি ধৰা হয়। কিন্তু যিটো অফিচিয়েলি US হেজিমনি যিটো ষ্টাৰ্ট হ'ল বা নিউ ৱৰ্ল্ড অৰ্ডাৰ, নতুন বিশ্ব শৃংখলা যিটো আৰম্ভণি হ'ল, সেয়া হ'ল ফাৰ্ষ্ট গাল্ফ ৱাৰৰ পিছৰ পৰা। চ' দ্য অফিচিয়েল ষ্টাৰ্টিং, অফিচিয়েল beginning of the new world order, or we can say US hegemony, is actually begins from this first Gulf War. ফাৰ্ষ্ট গাল্ফ ৱাৰৰ পৰা এইটো আৰম্ভ হ'ল। তেতিয়াহ'লে আমি গম পাইছোঁ যে ফাৰ্ষ্ট গাল্ফ ৱাৰ আৰু US হেজিমনিৰ মাজত এটা ৰিলেশ্যন আছে। চ' সেইটো কাৰণে আমি ফাৰ্ষ্ট গাল্ফ ৱাৰৰ বিষয়ে পঢ়িব লাগিব, আৰু ফাৰ্ষ্ট গাল্ফ ৱাৰ পঢ়িলে আমি বুজি পাই যাম যে নিউ ৱৰ্ল্ড অৰ্ডাৰ কেনেকৈ আৰম্ভ হৈছে। এণ্ড নট অনলি এবাউট ফাৰ্ষ্ট গাল্ফ ৱাৰ, ডুৰিং দিছ ইউনিট উই হেভ টু ডিছকাছ ভেৰিয়াছ আদাৰ ইম্পৰ্টেণ্ট ইভেণ্টছ হুইচ হেজ এ ৰিলেশ্যন উইথ US হেজিমনি। গতিকে গাল্ফ ৱাৰটো গাল্ফ ৱাৰেই আমি পঢ়িব লাগিব। ইয়াৰ লগতে আমি আৰু কিছুমান গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে পঢ়িব লাগিব যিবোৰৰ লগত আমেৰিকাৰ আধিপত্যৰ মানে জড়িত হৈ আছে, আমেৰিকাৰ আধিপত্যৰ দিশটো জড়িত হৈ আছে, মানে সেই ঘটনাবোৰ আমেৰিকাৰ আধিপত্যৰে পৰিণাম বা পৰিণতি। ঠিক আছে। গতিকে সেইবোৰ বিষয়ে আমি পঢ়িব লাগিব। কিন্তু আজি আমি প্ৰথমে ডিছকাছ কৰিম গাল্ফ ৱাৰৰ ওপৰত, আৰু গাল্ফ ৱাৰ কেনেকৈ নিউ ৱৰ্ল্ড অৰ্ডাৰ জন্ম দিলে তাৰ ওপৰত। নাও হাউ ইট ষ্টাৰ্টেড, গাল্ফ ৱাৰ আৰম্ভ কেনেকৈ হ'ল। তো how Gulf War started in August 1990, Iraq disturbed peace in Gulf region when it attacked and annexed Kuwait. So যেটো গাল্ফ ৰিজন আছে, উপসাগৰীয় যিটো অঞ্চল আছে, সেই অঞ্চলটোত হঠাতে এটা ডিষ্টাৰ্বেঞ্চ অফ পিচ হৈ গ'লগৈ, অৰ্থাৎ শান্তি মানে পৰিৱেশটো ব্যাঘাত হৈ গ'লগৈ। কি কাৰণে? কিয়নো এটা ঘটনা হ'ল 1990 চনত, যেতিয়া ইৰাকে কি কৰিলে, ইৰাকে কুৱেইটৰ ওপৰত আক্ৰমণ কৰি দিলে আৰু কুৱেইট পাই অধিগ্ৰহণ কৰি ল'লে ইৰাকে। ঠিক আছে। তো তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল আগষ্ট 1990। নাও আফটাৰ দিছ ইনচিডেণ্ট দ্য হোল ইণ্টাৰনেশ্যনেল ছ'চাইটি ব্লেম ইৰাক এণ্ড দে ডিমাণ্ড টু দ্য ইৰাকি আৰ্মি টু উইথড্ৰল দেয়াৰ ফ'ৰ্চ ফ্ৰম দ্য কুৱেইট। গতিকে যেতিয়া এই ঘটনাটো সংঘটিত হ'ল, গোটেই ইণ্টাৰনেশ্যনেল কমিটিয়ে, আন্তঃৰাষ্ট্ৰীয় সমাজে ইৰাকক ধিক্কাৰ দিলে আৰু ক'লে যে তোমালোকৰ সেনাবাহিনী কুৱেইটৰ পৰা আঁতৰাই লৈ যোৱা। বাট দ্য প্ৰেছিডেণ্ট অফ দেন প্ৰেছিডেণ্ট অফ ইৰাক, ছাদ্দাম হুছেইন, ডিড নট টেক এনি ইণ্টাৰেষ্ট অফ দ্য আপিল অফ দ্য ইণ্টাৰনেশ্যনেল কমিউনিটি এণ্ড দেয়াৰ ফ'ৰ্চেছ ৰিমেইন এট কুৱেইট। গতিকে সেই সময়ৰ যি ইৰাকৰ ৰাষ্ট্ৰপতি আছিলে ছাদ্দাম হুছেইন, তেওঁ এই ধৰণৰ আপিলৰ ওপৰত, এই ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সমাজৰ এই ধৰণৰ দাবীৰ ওপৰত একো গুৰুত্ব নিদিলে আৰু তেওঁলোকে কুৱেইটৰ ওপৰত নিজৰ অধিগ্ৰহণ অব্যাহত ৰাখিলে। এণ্ড
along with the invade in the Kuwait, they also control the whole oil sector of the Kuwait. তো কুৱেইট যদি সৰু দেশ আছিলে কিন্তু তেলৰ ক্ষেত্ৰত যথেষ্ট চহকী দেশ আছিলে কিয়নো তেলৰ বহুতখিনি অইলৰ বহুতখিনি ফিল্ড কুৱেইটত আছিলে তো সেই ফিল্ডখিনিতো ইৰাকে নিজৰ আধিপত্য বিস্তাৰ কৰিলে এণ্ড দিছ ইনচিডেণ্ট of course influence the whole oil market of the world আৰু এই ঘটনাৰ ফলত কি হ'ল গোটেই বিশ্বৰ অইল মাৰ্কেটত যিটো তেলৰ মাৰ্কেট চলি থাকে বেছিকেলি তেলৰ মাৰ্কেটটো গোটেই এই মিডল ইষ্ট কাণ্ট্ৰিখিনিৰ পৰাই কণ্ট্ৰল হৈ আছে কিয়নো ৱৰ্ল্ডৰ মেক্সিমাম অইল সেই দেশসমূহৰ পৰা প্ৰডিউচ হয় গোটেই মিডল ইষ্টৰ মধ্যপ্ৰাচ্যৰ যিমানখিনি দেশ আছে দ্য মষ্ট অফ দ্য অইল প্ৰডাকশ্যন কাম ফ্ৰম দিছ মিডল ইষ্ট কাণ্ট্ৰিজ লাইক চৌদি আৰবিয়া লাইক ইৰাক ইৰাণ অল দিছ কাণ্ট্ৰিজ ঠিক আছে গতিকে গোটেই অইল মাৰ্কেটৰ এটা ইনফ্লুৱেঞ্চ আহি গ'ল হুৱেন ইৰাক ইনভেড ইন কুৱেইট ঠিক আছে চ' therefore international community has to take some steps okay তেওঁলোকে কিছুমান ষ্টেপ ল'বলগীয়া বাধ্য হ'ল have to take some step so therefore United Nations they demanded Iraq to liberate Kuwait গতিকে ইউনাইটেড নেশ্যনে সেইটো কাৰণে ৰাষ্ট্ৰসংঘই সজোৰে দাবী উত্থাপন কৰিলে যে ইৰাকে কুৱেইটৰ পৰা সৈন্যবাহিনী আঁতৰাই লৈ যাওক কুৱেইটক ফ্ৰী কৰি দিয়ক কিন্তু ছাদ্দাম হুছেইনে নেমানে ক'লে যে আমি থাকিমেই আমি কুৱেইটক মানে অধিগ্ৰহণ কৰিলোঁ যেতিয়া আমি কুৱেইটত থাকিমেই ঠিক আছে তো আল্টিমেটলি United Nations declared Iraq as an aggressor and they decided to liberate Kuwait by force. গতিকে প্ৰথমতেতো অনুৰোধ কৰিলে তাৰপিছতে দাবী জনালে ইৰাকক গোটেই ইউনাইটেড নেশ্যনে ইণ্টাৰনেশ্যনেল কমিউনিটিয়ে কিন্তু যেতিয়া দেখিলে যে ইৰাকে কোনো কথা শুনাৰ নাম লোৱা নাই তো আল্টিমেটলি ইউনাইটেড নেশ্যনে এটা ডিচিশ্যন ল'লে যে ইৰাকক তেওঁলোকে আক্ৰমণকাৰী হিচাপে ঘোষণা কৰিলে আৰু লগতে ইৰাকৰ পৰা কুৱেইটক ফ্ৰী কৰিবৰ কাৰণে তেওঁলোকে মানে ছিকিউৰিটি কাউন্সিলে ডিচিশ্যন ল'লে যে তেওঁলোকে ফ'ৰ্চৰ অৰ্থাৎ শক্তিৰ সহায় ল'ব তেওঁলোকে শক্তি প্ৰয়োগ কৰি ইৰাকৰ সৈন্যবাহিনীৰ পৰা কুৱেইটক ফ্ৰী কৰিব চ' দে ডিচাইডেড টু লিবাৰেট কুৱেইট বাই ফ'ৰ্চ ইউজ কৰিব প্ৰথমতে অনুৰোধ কৰি চালে পিছত দাবীও জনালে ডিমাণ্ডো কৰিলে কিন্তু যেতিয়া ইৰাকে নেমানে চ' পিচফুল solution is not there they tried at first they tried peaceful solution so after the peaceful solution is not successful they decided to using force গতিকে ইউএনে প্ৰথমতে শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰিলে কিন্তু দেখিলে যে শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে বিষয়টো সমাধান হোৱা নাই তেতিয়া তেওঁলোকে যুদ্ধ ঘোষণা কৰিলে ইৰাকৰ বিৰুদ্ধে বাই এন এলাইড ফ'ৰ্চ এটা সন্মিলিত বাহিনীৰ দ্বাৰা সন্মিলিত বাহিনী মানে ইউএনৰ যিখিনি মেম্বাৰ ষ্টেট আছে সেই মেম্বাৰ ষ্টেটৰ এটা সন্মিলিত বাহিনী মানে ইৰাকৰ ওপৰত এটেক কৰিব কুৱেইটক ফ্ৰী কৰিবৰ কাৰণে গতিকে আল্টিমেটলি সেই ইৰাকৰ ওপৰত এটেক হৈ গ'ল য'ত ৰাষ্ট্ৰসংঘৰ সন্মিলিত বাহিনীয়ে ইৰাকৰ ওপৰত এটেক কৰিলে চ' দ্য ইউএন এলাইড ফ'ৰ্চ এটেক অন ইৰাক টু লিবাৰেট কুৱেইট ঠিক আছে এণ্ড আমেৰিকাৰ প্ৰেছিডেণ্ট সেইটো সময় আমেৰিকাৰ প্ৰেছিডেণ্ট আছে জৰ্জ H.W. Bush he described this whole incident as the evolution of new world order আৰু সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ H.W. Bushে তেওঁ মানে এই গোটেই পৰিঘটনাটোক এটা নতুন বিশ্ব শৃংখলাৰ আৰম্ভণি বুলি ব্যাখ্যা কৰিলে চ' হি ডিছক্ৰাইব দ্য হোল ইনচিডেণ্ট এজ এ ইভলিউশ্যন অফ নিউ ৱৰ্ল্ড অৰ্ডাৰ ঠিক আছে গতিকে এতিয়া নিউ ৱৰ্ল্ড অৰ্ডাৰ কেনেকৈনো হ'ল সেইটো আমি পিছৰ আলোচনাত পাম গতিকে তেতিয়াহ'লে গাল্ফ ৱাৰটো আৰম্ভণি এনেধৰণে হ'ল যে প্ৰথমতে কি কৰিলে প্ৰথমতে ইৰাকে তাৰমানে গোটেই প্ৰথম আৰম্ভণিটো ইৰাকে কি কৰিলে কুৱেইটৰ ওপৰত কুৱেইট আক্ৰমণ কৰিলে আৰু কুৱেইটখন অধিগ্ৰহণ কৰি ল'লে চ' the whole thing is started from the incident when Iraq attacked and annexed Kuwait ঠিক আছে then the whole international community appealed to Iraq to liberate Kuwait but all diplomatic efforts to force Iraq failed so as a result the United Nations dubbed Iraq as an aggressor and Kuwait had to be liberated by force গতিকে গোটেই ইণ্টাৰনেশ্যনেল কমিউনিটিয়ে ইৰাকক আপিল কৰিলে যে তোমালোকে কুৱেইটৰ পৰা কুৱেইট এৰি গুচি যাওক কুৱেইটক ফ্ৰী কৰি দিয়া কিন্তু গোটেই যিমানখিনি কূটনীতিক প্ৰয়াস আছিলে সকলো বিফল হ'ল ইৰাক তাৰ পৰা নাটৰিলে
তেওঁলোকে নিজৰ স্থিতিত আকোৰগোচ হৈ থাকিলে যে আমি কুৱেইটৰ অধিগ্ৰহণ কৰিলোঁ যেতিয়া আমি কুৱেইটত থাকিমেই তো তাৰ পৰিপ্ৰেক্ষিতত তাৰ ৰিজাল্টটো কি হ'ল তাৰ ফলাফলটো কি হ'ল যে ৰাষ্ট্ৰসংঘই এটা কঠোৰ পদক্ষেপ ল'বলগীয়া হ'ল যিহেতু আপিলত কূটনৈতিক প্ৰয়াসত একো কাম কৰা নাই তেওঁলোকে ইৰাকক আক্ৰমণকাৰী হিচাপে ঘোষণা কৰি তেওঁলোকে কুৱেইটক ফ্ৰী কৰিবৰ কাৰণে মানে ইৰাকৰ হাতৰ পৰা মুক্ত কৰিবৰ কাৰণে শক্তিৰ প্ৰয়োগৰ সিদ্ধান্ত ল'লে আৰু তাৰ ফল কি হ'ল যে UN এলাইড ফ'ৰ্চ ৰাষ্ট্ৰসংঘৰ সন্মিলিত বাহিনীয়ে ইৰাকৰ ওপৰত এটেক কৰি আক্ৰমণ কৰিলে আৰু তেনেকৈ ফাৰ্ষ্ট গাল্ফ ৱাৰ আৰম্ভণি হ'ল যিটো কোড নেমটো আছিলে অপাৰেশ্যন ডিজাৰ্ট ষ্টৰ্ম চ' দ্য কোড নেম অফ দিছ হোল অপাৰেশ্যন ৱাজ নেম এজ অপাৰেশ্যন ডিজাৰ্ট ষ্টৰ্ম মৰুভূমিৰ ধুমুহা অভিযান বুলি এই গোটেই মানে অপাৰেশ্যনটো গোটেই আক্ৰমণটোক নামটো দিয়া হ'ল এটা কোড নেম দিয়া হ'ল ঠিক আছে গতিকে দিছ ৱে দিছ হোল প্ৰচেছ ইজ ষ্টাৰ্টেড এনেকুৱা ধৰণে ফাৰ্ষ্ট গাল্ফ ৱাৰটো আৰম্ভ হৈছিল নাও দ্য ৱাৰ এতিয়া যুদ্ধখন লাগিলে কেনেকৈ মানে কেনেকুৱা প্ৰচেছত যুদ্ধ হ'ল So a huge coalition force from 34 countries comprising of 660,000 troopers invade of Iraq. তেতিয়াহ'লে এই গোটেই যিটো এলাইড ফ'ৰ্চ আছিলে ইউএনৰ তাত কিমানখন দেশৰ সৈন্যবাহিনী আছিলে টোটেল অফ 34 কাণ্ট্ৰিজ 34খন দেশৰ সৈন্যবাহিনী আছিলে আৰু গোটেই 34খন দেশৰ সৈন্যবাহিনী মিলাই তেতিয়া টোটেল কিমান সৈন্যবাহিনী হৈছিলেগৈ 660,000 6,60,000 সৈন্যবাহিনী ইমান এটা বিগ ইমান এটা হিউজ চাচ এ হিউজ এলাইড আৰ্মি ইমান এটা মানে বৃহৎ সন্মিলিত বাহিনী আছিলে যি ইৰাকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিলে অৰ্থাৎ এফালে সন্মিলিত বাহিনী এফালে অকল এখন দেশ ইৰাক ঠিক আছে চ' দিছ ৱাজ কল এজ ফাৰ্ষ্ট গাল্ফ ৱাৰ যিহেতু গাল্ফ কাণ্ট্ৰিবিলাকত হৈছিলে যুদ্ধখন সেইটো কাৰণে ইয়াক ফাৰ্ষ্ট গাল্ফ ৱাৰ বুলি কোৱা হয় য'ত ইৰাক পৰাজিত হৈছিলে আৰু এই গোটেই অপাৰেশ্যনটোৰ কোড নেমটো আছিলে অপাৰেশ্যন ডিজাৰ্ট ষ্টৰ্ম ঠিক আছে কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যদিও এইটো এটা সন্মিলিত বাহিনী আছিলে অলদো দিছ ৱাজ এ কোৱালিশ্যন ফ'ৰ্চ UN এলাইড ফ'ৰ্চ ৰাষ্ট্ৰসংঘৰ সন্মিলিত বাহিনী আছিলে এইটো বাট দিছ UN কোৱালিশ্যন ফ'ৰ্চ ৱাজ লেড বাই এ US পাৰ্চন ঠিক আছে কিন্তু গোটেই যি সন্মিলিত বাহিনীটো কিন্তু আমেৰিকাৰ ব্যক্তি এজনেহে আমেৰিকাৰ জেনেৰেল নৰমান বুলি ব্যক্তিজনেহে এই গোটেই বাহিনীটোক লিড কৰিছিলে ঠিক আছে চ' জেনেৰেল নৰমান বেচিকেলি লিড দ্য হোল ইউনিয়ন কোৱালিশ্যন ফ'ৰ্চ গতিকে আমেৰিকাৰ জেনেৰেল এজনেহে নেতৃত্ব কৰিছিলে চ' অলদো it was a coalition force, it was an allied force of UN, but it was led by a US person called General Norman. গতিকে যদিও ইয়াৰ ৰাষ্ট্ৰসংঘৰ এক সন্মিলিত বাহিনী আছিলে কেইবাখনো দেশৰ সৈন্যবাহিনী ইয়াত অংশগ্ৰহণ কৰিছিলে কিন্তু ইয়াৰ নেতৃত্ব প্ৰদান কৰিছিলে আমেৰিকাৰ জেনেৰেল নৰমান নামৰ ব্যক্তিজনে ঠিক আছে গতিকে আমেৰিকাৰ এজন জেনেৰেলে এই বাহিনীটোৰ নেতৃত্ব প্ৰদান কৰিছিলে এণ্ড দ্য মষ্ট ইম্পৰ্টেণ্টলি over 75% of the coalition troops were American. গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যদিও এই যিটো কোৱালিশ্যন ট্ৰুপছ এই কোৱালিশ্যন ট্ৰুপছটোত কিমান দেশ আছিলে যিটো অলৰেডি মেনশ্যন কৰিছোঁ 34 কাণ্ট্ৰিজ এণ্ড 34 কাণ্ট্ৰিজ কম্প্ৰাইজিং 660,000 ট্ৰুপাৰ্ছ গতিকে 34খন দেশ আছিলে আৰু 6,60,000 মানে সৈনিক আছিলে কিন্তু ঠিক গোটেই তাৰে ভিতৰত 75% আকৌ সৈনিক কাৰ আছিলে আমেৰিকাৰ আছিলে তেতিয়াহ'লে তাৰমানে আদাৰ 33 কাণ্ট্ৰিজ কম্প্ৰাইজিং অনলি 25% ট্ৰুপছ অনলি আমেৰিকা কম্প্ৰাইজিং 75% ট্ৰুপছ তেতিয়াহ'লে ইয়াত তোমালোকে আমেৰিকাৰ পাৱাৰটো আমেৰিকাৰ ক্ষমতাটো চোৱা আমেৰিকাৰ মিলিটাৰী পাৱাৰটো তোমালোকে চোৱা যে 660,000 ট্ৰুপাৰ্ছৰ ভিতৰত 75%ে আমেৰিকান হয় এখন দেশৰ অৰ্থাৎ আমেৰিকাৰ and other 33 countries have only 25% troopers. Okay. So therefore, ultimately, although this is a war between Iraq and UN allied force or UN coalition force, but ultimately, practically, it was a war between Iraq and USA. Okay. Practically,
কাৰ মাজত যুদ্ধ হৈছে ইৰাক আৰু আমেৰিকাৰ মাজত যদিও কাগজত যুদ্ধখন কাৰ মাজত হৈছে ইন পেপাৰ ৱাৰ ৱাজ বিটুইন ইৰাক এণ্ড UN কোৱালিশ্যন ফ'ৰ্চ কাগজত যুদ্ধ কাৰ মাজত হৈছে ইৰাকৰ আৰু ৰাষ্ট্ৰসংঘৰ সন্মিলিত বাহিনীৰ মাজত কিন্তু প্ৰেক্টিকেলি বাস্তৱিকতে যুদ্ধখন কাৰ মাজত হৈছে ইৰাক আৰু আমেৰিকাৰ মাজত কি কাৰণে কাৰণ যদিও সন্মিলিত বাহিনী বুলি আমি কৈছোঁ 34খন দেশ আছে 6,60,000 সৈনিক আছে কিন্তু তাৰে 75% সৈনিক আমেৰিকাৰ হয় আৰু যিজন লিডাৰ হয় গোটেই মানে বাহিনীটোৰ সেইজনো আমেৰিকানে মানুহ হয় ঠিক আছে গতিকে সেইটো কাৰণে আমেৰিকা ইৰাকৰ যুদ্ধৰ নিচিনা হৈছে গতিকে সেইটো কাৰণে ফাৰ্ষ্ট গাল্ফ ৱাৰক যদি কোনোবাই আমেৰিকা আৰু ইৰাকৰ যুদ্ধ বুলিও কয় তেতিয়াও মানে ভুল নহয় কাৰণ প্ৰেক্টিকেলি সেইটোৱে হৈছে কিন্তু অবভিয়াছলি পেপাৰ বা অফিচিয়েলি যুদ্ধখন ইৰাক আৰু UN কোৱালিশ্যন ফ'ৰ্চৰ মাজত হৈছে কিন্তু প্ৰেক্টিকেলি সেয়া ইৰাক আৰু আমেৰিকাৰ মাজত হৈছে ঠিক আছে এণ্ড হাউএভাৰ ইট ৱাজ এ কেক ৱাৰ ফৰ দ্য UN ট্ৰুপছ লেড বাই USA এণ্ড ইৰাক ৱাজ ফ'ৰ্চ টু উইথড্ৰ ফ্ৰম কুৱেইট যদিও সেইটো সময়ৰ প্ৰেছিডেণ্ট ইৰাকৰ প্ৰেছিডেণ্ট ছাদ্দাম হুছেইন অলদো ছাদ্দাম হুছেইন দ্য প্ৰেছিডেণ্ট অফ ইৰাক হি ছেইড ডেট দিছ ইজ দ্য মাদাৰ অফ অল বেটেলছ তেওঁ কৈছিলে যে এই গাল্ফ ৱাৰখন কি হয় যিখন যুদ্ধ হৈছে ইৰাক আৰু গোটেই সন্মিলিত বাহিনীৰ মাজত তেওঁ কৈছিলে যে দিছ ইজ দ্য মাদাৰ অফ অল বেটেলছ গোটেই যুদ্ধবোৰৰ মাক হয় বুলি কৈছে মাতৃ হয় বুলি কয় মাতৃ তাৰমানে কি মানে এখন ডাঙৰ যুদ্ধ আৰু মাদাৰ অফ অল বেটেলছ বুলি তেওঁ আখ্যা দিছিলে কিন্তু যদিও তেওঁ তেনেকৈ আখ্যা দিছে মাদাৰ অফ অল বেটেলছ হ'লে কেনেকুৱা হ'ব দুইটা পাৰ্টি ষ্ট্ৰং হ'ব লাগিব কিন্তু যদিও মানে ছাদ্দাম হুছেইনে এইটো কথা কৈছিলে বাট ইট ৱাজ এ কেক ৱাক ফৰ UN ট্ৰুপছ কিন্তু এইটো এটা একেবাৰে সহজ ৰাস্তা আছিলে এই সন্মিলিত বাহিনীৰ কাৰণে টু ডিফিট ইৰাকক পৰাস্ত কৰিবৰ কাৰণে কাৰণ এফালে অকল ইৰাক আছে এফালে ইমান ডাঙৰ এটা ফ'ৰ্চ আছে more than 6 lakhs soldiers আছে মডাৰ্ণ টেকন'লজি আছে ঠিক আছে মডাৰ্ণ ইকুইপমেণ্টছ আছে যুদ্ধৰ গতিকে ইৰাকক আৰামত তেওঁলোকে হৰুৱালে এণ্ড ইৰাক হেড টু উইথড্ৰ ফ'ৰ্চ ফ্ৰম কুৱেইটৰ পৰা তেওঁলোক আঁতৰিবলগীয়া হ'ল চ' দিছ ইজ দ্য ৰিজাল্ট অফ দিছ গাল্ফ ৱাৰ গতিকে এনেকৈ যুদ্ধখন হৈছিলে আৰু এইটো হৈ গ'ল যুদ্ধৰ ৰিজাল্ট ঠিক আছে নাও গাল্ফ ৱাৰ এণ্ড হ'ল আৰু আৰম্ভ কি হ'ল US হেজিমনি চ' গাল্ফ ৱাৰ ৱাজ এণ্ডেড এণ্ড দ্য বিগিনিং অফ US হেজিমনি গতিকে উপসাগৰীয় যুদ্ধখন শেষ হ'ল গাল্ফ ৱাৰখন শেষ হ'ল ইৰাক হাৰিলে ইৰাক কুৱেইটৰ পৰা গুচি গ'ল কিন্তু আৰম্ভ হ'ল কি আৰম্ভ হ'ল আমেৰিকাৰ আধিপত্য নাও কেনেকৈ আমেৰিকাৰ আধিপত্য গাল্ফ ৱাৰ পিছতে মানে অফিচিয়েলি আৰম্ভ হ'ল বুলি ক'ব পাৰি কাৰণ সেই গাল্ফ ৱাৰতে আচলতে সকলোৱে আমেৰিকাৰ পাৱাৰটো দেখিলে ঠিক আছে what America is capable of everyone notice through this Gulf War Gulf War সময়তে সকলো দেখে প্ৰমাণ পালে যে আমেৰিকাই কি কৰিব পাৰে আমেৰিকাৰ ওচৰত কি পাৱাৰ আছে so the first Gulf War proved the total hegemony of US in world affairs সেই গাল্ফ ৱাৰে আচলতে প্ৰমাণ কৰি দিলে যে গোটেই বিশ্বৰ ৰাজনীতিৰ ওপৰত বিশ্ববাসীৰ ওপৰত আমেৰিকাৰ কেনেকুৱা ধৰণৰ আধিপত্য আছে এটা কেনেকৈ বস্তুটো প্ৰমাণ হ'ল প্ৰথম প্ৰমাণটো সেইটো হৈ গ'ল যে যিটো কোৱালিশ্যন ফ'ৰ্চ আছিলে তাৰে 75% ট্ৰুপছ আছিলে আমেৰিকাৰ চ' এমং দ্য 6,60,000 ট্ৰুপছ over 75% troops were American চ' তাতে তেওঁলোকৰ এটা হেজিমনিটো তাতে প্ৰমাণ হৈ গ'ল এটা কথাত তেওঁ মিলিটাৰী পাৱাৰ কিমান আছে আমেৰিকাৰ তাৰমানে 33 কাণ্ট্ৰিজৰ মিলিটাৰী 25% হৈছে আৰু অকল এখন দেশ US-ৰ মিলিটাৰী হৈছে 75% চ' তাতে এটা হেজিমনি প্ৰমাণ হৈ গ'ল দেন US also use various modern technologies modern equipments during this war আৰু আমেৰিকাই এই যুদ্ধখনত বহুতো ধৰণৰ অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছিলে যিখিনি হয়তো বিশ্ববাসীয়ে প্ৰথমবাৰৰ কাৰণে যুদ্ধত দেখিবলৈ পাইছিলে ওকে দে ইউজ স্মাৰ্ট বম্বছ লিডিং এক্সপাৰ্টছ টু কল ইট এ কম্পিউটাৰ ৱাৰ তেওঁলোকে এটা কম্পিউটাৰ যুদ্ধৰ নিচিনা কৰিছিলে স্মাৰ্ট বম্ব ব্যৱহাৰ কৰিছিলে গতিকে কম্পিউটাৰ দ্বাৰা ঘৰ মানে ঠাইতে বহি তেওঁলোকে অৰ্ডাৰ দিছিলে বা বম্ব পেলাইছিলে ঠিক আছে চ' এটা কম্পিউটাৰ ৱাৰ নিচিনা ছিষ্টেম কৰি দিছিলে যিটো আগতে বিশ্ববাসীয়ে দেখা নাছিলে তেনেকৈ এণ্ড দেন the various US channels they give the live coverage of this war গতিকে ভিডিঅ' গেম ৱাৰ নিচিনা চিটুৱেশ্যন এটা হৈ গৈছিলে যে গোটেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে যুদ্ধখন লাইভ দেখিবলৈ পাইছিলে গতিকে ফাৰ্ষ্ট টাইম চাগে এনেকুৱা হৈছিলে যে বিশ্ববাসীয়ে ঘৰতে বহি যুদ্ধ এখন লাইভ চাবলৈ পাই আছে গতিকে প্ৰতিটো দৃশ্য কভাৰ কৰিবলৈ চেষ্টা কৰা হৈছিলে আৰু টেলিভিশ্যনৰ লাইভ দেখুওৱা হৈছিলে এণ্ড the various modern missiles weapons were used to destroying Iraqi forces আৰু আমেৰিকাই বহুতো ধৰণৰ অত্যাধুনিক অস্ত্ৰ মিছাইল
আৰু মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ কৰিছিলে ইৰাকী বাহিনীখিনিক মানে পৰাস্ত কৰিবৰ কাৰণে and this whole war actually revealed the big gap which existed between US and other countries এই যুদ্ধখনে প্ৰমাণ কৰি দিলে যে আমেৰিকা কোন আছে আৰু বাকিবোৰ দেশ কোন আছে there is a huge gap between US and other countries especially regarding technological matters regarding military ability কাৰিকৰী দিশত হওক আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত হওক আৰু লগতে সৈন্য বাহিনীৰ ক্ষমতাৰ ক্ষেত্ৰত হওক তেওঁলোকৰ সংখ্যাৰ ক্ষেত্ৰত হওক আমেৰিকা যে বাকিবোৰ দেশতকৈ বহুত আগবাঢ়ি আছে এখন যুদ্ধতে প্ৰমাণ হৈ গ'লগৈ আৰু যে এই বস্তুটো প্ৰমাণ হৈ গ'লগৈ সকলোৱে একচুৱেলি আমেৰিকাৰ আধিপত্যটো মানে মানি ল'লে বুলি ক'ব পাৰি এখন যুদ্ধৰ পিছতে so basically this first Gulf War revealed the domination of USA in the whole UN troops গতিকে গোটেই সন্মিলিত বাহিনীৰ বুলি নামতহে আছিলে মেইনলি আমেৰিকাই নেতৃত্ব প্ৰদান কৰিছিলে আমেৰিকাই যুদ্ধ কৰিছিলে হেতু গোটেই বিশ্ববাসীয়ে গম পালে আৰু তেতিয়া বিশ্ববাসীয়ে আমেৰিকাৰ আধিপত্যটো মানি ল'লে and even US also make huge profit from this war আমেৰিকা এখন যুদ্ধৰ পৰা প্ৰফিটো কৰিলে জেনেৰেলি যুদ্ধ কৰিলে কি হয় লছ হয় ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ এই কিখন যুদ্ধত বহুতো দেশৰ লছ হৈছিলে আনকি জিকা পাৰ্টিটোৰো লছ হয় কাৰণ যুদ্ধ বুলি ক'লে কি হয় বহুত মানে পইচা পাতিটো খৰচ হয় ধন সম্পত্তি খৰচ হয় প্ৰপাৰ্টি ধ্বংস হয় ঠিক আছে মানুহ মৃত্যু হয় গতিকে যুদ্ধত জেনেৰেলি লছ হয় প্ৰফিট জেনেৰেলি যুদ্ধত কমে হয় জিকা মানে যে প্ৰফিট হ'ব এইটো নহয় জিকা পাৰ্টিৰো বহুত লছ হয় যুদ্ধত বাট ফ্ৰম দিছ ৱাৰ US মেড এ হিউজ প্ৰফিট কেনেকৈ প্ৰফিট কৰিলে বিকজ যিহেতু এটা সন্মিলিত বাহিনী আছিলে আমেৰিকাই নেতৃত্ব দিছে বাট ইট ৱাজ এ কোৱালিশ্যন ফ'ৰ্চ চ' দেয়াৰফৰ দ্য ভেৰিয়াছ কাণ্ট্ৰিজ চেণ্ড মানি for this war like Japan, Germany, Saudi Arabia আৰু বহুতখিনি দেখে ফাণ্ড দিছিলে আৰু যিমানখিনি ফাণ্ড পাইছিলে USA তাতকৈ কিন্তু খুব কম খৰচাতে যুদ্ধখন তেওঁলোকে জিকিলে চ' আল্টিমেটলি তেওঁলোকৰ প্ৰফিট হ'ল পইচা যিমান লগালে তাতকৈ বেছি তেওঁলোকৰ লাভ হ'ল আৰু তাৰ পৰা US হেজিমনিও আৰম্ভ হ'ল অ'কে চ' যেতিয়া আমি US হেজিমনিৰ কথা পাতিম আমি ফাৰ্ষ্ট গাল্ফ ৱাৰ ইনচিডেণ্টটো উল্লেখ কৰিবই লাগিব বা ফাৰ্ষ্ট গাল্ফ ৱাৰৰ বিষয়ে লিখিবই লাগিব Okay, so when we talk about US hegemony, beginning of US hegemony, you have to mention Gulf War because this is the official start of US hegemony when from this war actually the whole world witnessed the US power, US military power, US technological power, US dominance in every area of world affairs. গতিকে তাতেই যে আমেৰিকা যে ইমানখিনি ক্ষমতা আছে আমেৰিকা যে সকলো ক্ষেত্ৰত ইমান দখল আছে কাৰিকৰী দিশত আমেৰিকা কিমান আগবঢ়া আধুনিক প্ৰযুক্তিৰ দিশত আমেৰিকা কিমান আগবঢ়া সৈন্য বাহিনীৰ সংখ্যা সৈন্য বাহিনীৰ শক্তিৰ ক্ষেত্ৰত আমেৰিকা কিমান আগবঢ়া সকলো বিশ্বই গম পালে সেই গতিকে তাৰ ফলতে তাৰ পৰাই একচুৱেলি আমেৰিকাৰ আধিপত্যটো বিশ্বত আৰম্ভ হৈ গ'লগৈ ঠিক আছে গতিকে এইটো আছিলে ফাৰ্ষ্ট গাল্ফ ৱাৰ Now you just think and discuss that why George H.W. Bush described Gulf War as the evolution of a new world order গতিকে যেহেতু মই অলৰেডি গোটেইখিনি কথা ক'লোৱে তাৰ মাজতে এই যিখিনি কথা মই ক'লোঁ তাৰ মাজতে ইয়াৰ উত্তৰটো সোমাই আছে গতিকে তোমালোকে ভাবা আৰু নিজৰ মাজত আলোচনা কৰা যে কি কাৰণে আমেৰিকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি জৰ্জ H.W. বুছে কৈছিলে যে এই উপসাগৰীয় যুদ্ধখনেই হৈছে ইভলিউশ্যন অফ নিউ ৱৰ্ল্ড অৰ্ডাৰ মানে নতুন বিশ্ব শৃংখলাৰ আৰম্ভণি তেওঁ কি কাৰণে কৈছিলে মই অলৰেডি ক'লোৱেই মই কৈ যোৱা কথাৰ মাজতে উত্তৰটো আছে চ' আনচাৰ ইজ লেট হোৱাট এভাৰ আই ছেড আৰ্লিয়াৰ চ' ইউ জাষ্ট থিংক এণ্ড ডিছকাছ তো এতিয়া আমি আহোঁ US হেজিমনি ডিউৰিং ক্লিণ্টন ইয়াৰ্ছ তো আমি গাল্ফ ৱাৰ ইভেণ্টটো পঢ়িলোঁ নেক্সট ইম্পৰ্টেণ্ট ইভেণ্টটো হৈছে US হেজিমনিৰ ডেট ইজ ক্লিণ্টন ইয়াৰ্ছ ক্লিণ্টন ইয়াৰ্ছ মানে কি ক্লিণ্টন ইয়াৰ্ছ একচুৱেলি মিনছ দ্য ডিউৰিং দ্য টাইম পিৰিয়ড অফ US প্ৰেচিডেণ্ট বিল ক্লিণ্টন গতিকে ক্লিণ্টন ইয়াৰ্ছ বুলি ক'লে আচলতে বুজা যায় আমেৰিকাৰ অন্য এজন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ কাৰ্যকালৰ সময়ছোৱা চ' হি ৱাজ প্ৰেচিডেণ্ট ফৰ USA ফৰ 8 years 2 terms and 8 years আমি জানো যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ টাৰ্মটো থাকে 4 yearsৰ চ' বিল ক্লিণ্টন বিকাম প্ৰেচিডেণ্ট ফৰ USA কণ্টিনিউৱাছলি ফৰ 2 terms চ' 8 বছৰ তেওঁ শাসন কৰিলে USA ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ শাসন কাৰ্যত আমেৰিকাৰ আধিপত্যটো কেনেকুৱা আছিলে সেই ইভেণ্টখিনিকে কোৱা হয় ক্লিণ্টন ইয়াৰ্ছ বুলি অ'কে চ' সেই ক্লিণ্টন ইয়াৰ্ছত কি হ'ল সেইখিনি আমি পঢ়িম Now the most interesting thing is that in spite of this big winning of the first Gulf War, George H.W. Bush lost the presidential election in 1992.
and Bill Clinton won the presidential election and become the president of USA. গতিকে এটা বহুত ইণ্টাৰেষ্টিং বা আমোদজনক ঘটনা এইটো যে যদিও ফাৰ্ষ্ট গাল্ফ ৱাৰত আমেৰিকা নিজৰ আধিপত্য দেখুৱালে আৰু ফাৰ্ষ্ট গাল্ফ ৱাৰ ইমান আৰামত জিকিলে আৰু জৰ্জ ডাব্লিউ বুছ সেইটো সময়ৰ ৰাষ্ট্ৰপতি আছিলে কিন্তু ইণ্টাৰেষ্টিংলি তাৰ পিছৰটো ইলেকশ্যনতে জৰ্জ ডাব্লিউ বুছ হাৰি থাকিলে আৰু বিল ক্লিণ্টন হৈ গ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি গতিকে এইটো কি কাৰণে হ'ল what was the reason behind this ইয়াৰ কাৰণটো কি আছিলে why George W. Bush lost the presidential election in spite of such big winning in the first Gulf War in spite of revealing the US power to the whole world so what was the reason that George W. Bush lost the election তেতিয়াহ'লে এইটো কি কাৰণ হ'ব পাৰে যে ইমান নিজৰ বীৰত্ব আমেৰিকাই গোটেই বিশ্ববাসীক দেখুৱাৰ পিছতো য'ত মানে জৰ্জ ডাব্লিউ বুছ বহুত সফল হৈছিল তাৰপিছতো আমেৰিকাৰ ৰাইজে কি কাৰণে জৰ্জ ডাব্লিউ বুছক মানে হৰুৱাই দিলে আৰু বিল ক্লিণ্টনক জিকাই দিলে তো তেতিয়াহ'লে তাৰ কাৰণ কিছুমান আছিলে তাৰ এটা কাৰণ হ'ল বিকজ জৰ্জ ডাব্লিউ বুছ বাই নেচাৰ ৱাজ এ ভেৰি এগ্ৰেছিভ পাৰ্চন অ'কে এণ্ড হিজ পলিচি ৱাজ অলছ' ভেৰি এগ্ৰেছিভ তো জৰ্জ ডাব্লিউ বুছ আছিলে কি বহুত এজন এগ্ৰেছিভ মানুহ আছিলে তেওঁ খুব মানে তেওঁ কি মানে সকলো সময়তে এটা আক্ৰমণাত্মক মনোভাৱেৰে তেওঁ পোষণ কৰি আছিলে চ' হি ৱাজ এ ভেৰি এগ্ৰেছিভ পাৰ্চন আৰু সেইকাৰণে তেওঁ যিহেতু এগ্ৰেছিভ আছিলে তেওঁৰ পলিচিবোৰো তেওঁৰ নীতিসমূহ এগ্ৰেছিভ আছিলে এণ্ড হি বেচিকেলি ফ'কাছ অন গ্ল'বেল পলিটিক্স গ্ল'বেল এফেয়াৰ্ছ এণ্ড ট্ৰাই টু ডমিনেট ইন ৱৰ্ল্ড এফেয়াৰ্ছ ঠিক আছে গতিকে জৰ্জ ডাব্লিউ বুছৰ নীতিসমূহ কি আছিলে বিশেষকৈ তেওঁৰ নীতিসমূহ কিহৰ ওপৰত বেছি গুৰুত্ব দিছিলে গ্ল'বেল এফেয়াৰ্ছৰ ওপৰত অৰ্থাৎ বিশ্বত যিটো বস্তু চলি আছে বিশ্বৰ ঘটনা পৰিঘটনাৰ ওপৰত বেছি গুৰুত্ব দিছিলে ঠিক আছে আৰু লগতে সেই বিশ্বৰ ঘটনাসমূহৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে তাৰমানে ইণ্টাৰনেশ্যনেল যিখিনি এফেয়াৰ্ছ আছে তাৰ ওপৰত তেওঁ বেছি গুৰুত্ব প্ৰদান কৰিছিলে হি গিভ এমফাচাইজ অন দ্য ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ হি ৱান্ট টু ডমিনেট অভাৰ দ্য হোল ইণ্টাৰনেশ্যনেল কমিউনিটি তো সেইটোৰ ওপৰত বেছি গুৰুত্ব দিছিলে কেনেকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দপদপাই থাকিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিছিলে জৰ্জ এইচ ডাব্লিউ বুছে ঠিক আছে বাট ইন দ্য চেম টাইম হি ৱাজ টোটেলি neglected the internal affairs of the country কিন্তু তেওঁ গ্ল'বেল পলিটিক্স গ্ল'বেল এফেয়াৰ্ছত গুৰুত্ব দিছিলে হয় আমেৰিকাৰ হেজিমনিটো মেইনটেইন কৰিবৰ কাৰণে গোটেই ৱৰ্ল্ড পলিটিক্সত সেইটোৰ ওপৰত গুৰুত্ব দিছিলে হয় গ্ল'বেল পলিটিক্সৰ ওপৰত কিন্তু সেইটো কৰিব যাওঁতে তেওঁ ইমানেই ব্যস্ত হৈ গৈছিলে যে আমেৰিকাৰ ভিতৰৰ পলিটিক্স বা ভিতৰৰ বিষয়সমূহৰ ওপৰত তেওঁ গুৰুত্ব প্ৰায় নিদিছিলেই ঠিক আছে গতিকে কথাটো এনেকুৱা হয় মোৰ নিজৰ ঘৰত জুই লাগি আছে মই বেলেগৰ ঘৰত জুই নমাবলৈ ট্ৰাই কৰি আছোঁ ইট ৱাজ জাষ্ট লাইক ডেট ঠিক আছে তাৰমানে মোৰ নিজৰ ঘৰত জুই লাগিছে মোৰ নিজৰ ঘৰত গণ্ডগোল হৈ আছে সেইবোৰ মই ঠিক নকৰি মই বেলেগৰ ঘৰৰ পৰিস্থিতি ঠিক কৰিবলৈ চেষ্টা কৰি আছোঁ তো জৰ্জ ডাব্লিউ বুছৰ ঠিক এনেকুৱা ধৰণৰ কামেই কৰিছিলে তেওঁ মেইন ফ'কাছটো আছিলে গ্ল'বেল পলিটিক্সৰ ওপৰত যে কেনেকৈ মই আমেৰিকাই কেনেকৈ এইবোৰ ডমিনেট কৰি ৰাখিব পাৰি সেইটো কাৰণে গাল্ফ ৱাৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ তেওঁ এইবিলাক যুদ্ধ বিগ্ৰহৰ ওপৰত পাৰ্টিচিপেট কৰিছিলে বা আল্টিমেটলি ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছৰ ওপৰতে তেওঁ চকু আছিলে কিন্তু নিজৰ দেশৰ ভিতৰত কি হৈ আছে সেইখিনিৰ ওপৰত তেওঁ চকু নাছিলে ঠিক আছে নিজৰ দেশৰ কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰি নিজৰ দেশৰ ইকনমিক গ্ৰ'থ কেনেকৈ কৰিব পাৰি তাৰ ওপৰত জৰ্জ ডাব্লিউ বুছে ইমান গুৰুত্ব প্ৰদান কৰা নাছিলে ঠিক আছে সেইকাৰণে আমেৰিকাৰ মানুহখিনি যিবোৰ আছিলে আমেৰিকাৰ ইউ এছ চিটিজেনছ দে আৰ not satisfied with the performance of George H.W. Bush, especially in internal matters. গতিকে ফৰেইন পলিচিৰ ক্ষেত্ৰত জৰ্জ ডাব্লিউ বুছ ঠিক ঠাক আছিলে তেওঁ ভাল কাম কৰিছিলে কিন্তু ইণ্টাৰনেল এফেয়াৰ্ছৰ ক্ষেত্ৰত একেবাৰে জিৰ' নিচিনা আছিলে চ' ইউ এছ চিটিজেনছ ৱাৰ নট ছেটিছফাইড উইথ হিম সেইটো কাৰণে আমেৰিকাৰ মানুহবোৰে তেওঁৰ প্ৰতি ইমান সন্তুষ্ট নাছিলে আৰু সেইকাৰণে তেওঁ নেক্সট ইলেকশ্যনত হাৰি গ'ল আৰু বিল ক্লিণ্টন জিকিলে কি কাৰণে তেওঁ যেতিয়া ইলেকশ্যন কেম্পেইন হৈছিলে নিৰ্বাচনৰ যেতিয়া প্ৰচাৰ হৈছিলে বিল ক্লিণ্টনে মানুহবিলাকক এচিয়ৰিটি দিছিলে যে যদি মই প্ৰেছিডেণ্ট হওঁ আই উইল এমফাচাইজ অন দ্য ইণ্টাৰনেল ইছ্যুজ মোৰ ডমেষ্টিক ইছ্যুজ মোৰ ৰেডাৰ দেন ফৰেইন পলিচিজ অৰ ইণ্টাৰনেশ্যনেল ইছ্যুজ গতিকে বিল ক্লিণ্টনে নিজৰ নিৰ্বাচনী প্ৰচাৰত কৈছিলে যে যদি মই নিৰ্বাচন জিকোঁ মই ফৰেইন পলিচিতকৈ মানে বৈদেশিক নীতিতকৈ বা আন্তঃৰাষ্ট্ৰীয় সমস্যাতকৈ মই কিহৰ ওপৰত গুৰুত্ব দিম মই ঘৰুৱা সমস্যাৰ ওপৰত গুৰুত্ব দিম ঘৰুৱা ইছ্যুৰ ওপৰত গুৰুত্ব দিম বা
যিখিনি মোৰ ভিতৰুৱা কাম কাজ আছে নিজৰ দেশৰ ডেভেলপমেণ্ট তাৰ ওপৰত মই গুৰুত্ব দিম ঠিক আছে গতিকে বাকিবোৰ পিছত আহিব তো সেইটো কাৰণে মানুহবিলাকে হয়তো ভাল পালে আৰু বিল ক্লিণ্টনক তেওঁলোকে প্ৰেছিডেণ্ট বনালে আৰু নেক্সট টাৰ্মটোতো তেওঁ জিকিলে 1996তো জিকিলে গতিকে কণ্টিনিউৱাছলি দুবাৰ তেওঁ প্ৰেছিডেণ্ট হ'ল আমেৰিকাৰ ঠিক আছে এণ্ড বিল ক্লিণ্টন ৱাজ ট'টেলি অপজিট নেচাৰ ফ্ৰম জৰ্জ H.W. বুছ গতিকে জৰ্জ H.W. বুছ আছিলে কি হি ৱাজ এ ভেৰি এগ্ৰেছিভ পাৰ্চন বাট বিল ক্লিণ্টন ৱাজ এ ভেৰি ছফ্ট পাৰ্চন চ' হিজ পলিচিজ অলছ' লাইক হিম ভেৰি ছফ্ট কাইণ্ড অফ পলিচিজ গতিকে বিল ক্লিণ্টন আছিলে জৰ্জ H.W. সম্পূৰ্ণ বিপৰীত তেওঁ আছিলে এজন ছফ্ট ধৰণৰ কোমল ধৰণৰ মানুহ আৰু সেইটো কাৰণে নৰম ধৰণৰ মানুহ সেইটো কাৰণে তেওঁৰ নীতিসমূহো নৰম ধৰণৰ আছিলে চ' during Clinton era US focuses on soft matters like change in climate promotion of democracy promotion of world trade rather than hard politics of military power security interference in global politics all these matters গতিকে ক্লিণ্টনৰ সময়খিনিত কি হ'ল তেওঁৰ পিৰিয়ডটোত তেওঁলোকে ছফ্ট ইছ্যুবিলাক নৰম যিবিলাক পলিচি থাকে যেনেকৈ পৰিৱেশৰ সমস্যা ঠিক আছে গণতান্ত্ৰিক প্ৰমূল্য বৃদ্ধি কৰা লগতে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰ বৃদ্ধি কৰা নিজৰ দেশৰ উন্নয়ন কৰা অৰ্থনৈতিক উন্নয়ন কৰা এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছিলে সৈন্যবাহিনী সামৰিক শক্তি ইউজ কৰা নিৰাপত্তা বা আন্তঃৰাষ্ট্ৰীয় ইছ্যুবোৰৰ ওপৰত নিজৰ মানে দখল দিয়া হস্তক্ষেপ কৰা এইবোৰৰ ওপৰত তেওঁ ইমান গুৰুত্ব দিয়া নাছিলে চ' সেইটো কাৰণে তেওঁ যিহেতু অলৰেডি নিৰ্বাচন কেম্পেইনতে কৈছিলে ইলেকশ্যন কেম্পেইনত যে মই ইণ্টাৰনেল ইছ্যুৰ ওপৰত বেছি গুৰুত্ব দিম তেওঁ ইণ্টাৰনেল ইছ্যুবোৰৰ ওপৰতে বেছি গুৰুত্ব দিছিলে বাট it doesn't mean that although Bill Clinton used soft policies during his period, it doesn't mean that US was totally become a weak country or become a soft country during this period. কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বিল ক্লিণ্টন ছফ্ট ধৰণৰ মানুহ আছিলে কাৰণে তেওঁ ছফ্ট পলিচিয়ে লৈছিলে তেওঁ মানে হাৰ্ড পলিচি লোৱা নাছিলে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সেইটো সময়ত সেই পিৰিয়ডটোৰ আমেৰিকা দুৰ্বল হৈ গৈছিলে বা আমেৰিকা একেবাৰে নৰম হৈ গৈছিলে আমেৰিকাই আগৰ নিচিনা আধিপত্য কৰা নাছিলে দেশবোৰৰ ওপৰত সেইটো কিন্তু নহয় দেয়াৰ আৰ চাৰ্টেন একশ্যনছ চাৰ্টেন ইম্পৰ্টেণ্ট ইনচিডেণ্টছ হুৱেৰ বিল ক্লিণ্টন অলছ' ইউজ হাৰ্ড পলিচি এণ্ড মেইনটেইন দ্য ডমিনেঞ্চ অফ US অভাৰ ৱৰ্ল্ড পলিটিক্স কিন্তু কিছুমান এনেকুৱা ইনচিডেণ্টো আছে য'ত বিল ক্লিণ্টনেও হাৰ্ড পলিচি লৈছে কঠোৰ নীতি গ্ৰহণ কৰিছে জৰ্জ H.W. বুছৰ নিচিনা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমেৰিকাৰ আধিপত্যটো বৰ্তাই ৰাখিছে তাৰ দুটা স্পেচিয়েল এক্সাম্পল আছে এটা হৈ গ'ল একশ্যন এগেইনষ্ট ইউগোস্লাভিয়া এণ্ড নম্বৰ 2 হৈ গ'ল অপাৰেশ্যন ইনফিনিট ৰিচ তো দুইটা বস্তু আমি চাওঁ দুইটা বস্তু একজেক্টলি হয় কি চ' হোৱাট ইজ একশ্যন এগেইনষ্ট ইউগোস্লাভিয়া চ' ডিউৰিং ক্লিণ্টন এৰা US used military action against Yugoslavia in 1999. The Albanian population in Kosovo province of Yugoslavia was being troubled by Yugoslav forces. So, the NATO forces, led by USA, they targeted the Yugoslavia over 2 months and it led to the major development like downfall of Slobodan Milosevic government in Yugoslavia and stationing of NATO forces in Kosovo. তো ইউগোস্লাভিয়াত কি হ'ল যে 1999 চনত আমেৰিকাই ইউগোস্লাভিয়াৰ বিৰুদ্ধে এটা সামৰিক অভিযান কৰিলে না কি কাৰণে কৰিলে কাৰণ তাৰ কোসোভো বুলি যিখন তাৰ ৰাজ্য আছিলে সেই কোসোভো ৰাজ্যখনত এখিনি মানুহ আছিলে যিখিনি কোৱা হয় আলবেনিয়ান তো আলবেনিয়ান মানুহখিনি যিখিনি কোসোভো ৰাজ্যত আছিলে তেওঁলোকে স্বাধীনতা বিচাৰি আছিলে ইউগোস্লাভিয়াৰ পৰা আৰু সেইটো কাৰণে ইউগোস্লাভিয়াৰ শাসকে সেই মানুহখিনিৰ ওপৰত সৈন্যবাহিনীৰ দ্বাৰা যথেষ্ট অত্যাচাৰ চলাইছিলে তো সেই ঘটনাটোত আমেৰিকাই এটা সময়ত হস্তক্ষেপ কৰিলে আৰু যিটো নেটো ফ'ৰ্চ আছে নেটো মানে কি নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন ইট ৱাজ এ মিলিটাৰী অৰ্গেনাইজেশ্যন হুইচ ভেৰিয়াছ কাণ্ট্ৰিজ ৱেৰ পাৰ্ট অফ ইট য'ৰ US হৈছে এক লিডাৰ নিচিনা এইটো বেচিকেলি ক'ল্ড ৱাৰ টাইমত ফৰ্ম হৈছিলে এফালে ৱাৰশ্ব হৈ গ'ল এফালে নেটো হৈ গ'ল যি কি নহওক ঠিক আছে গতিকে নেটো ফ'ৰ্চে এটেক কৰিলে ইউগোস্লাভিয়াৰ ওপৰত প্ৰায় 2 মাহ জুৰি য'ত আমেৰিকা নেতৃত্ব প্ৰদান কৰিলে অবভিয়াছলি নেটো আৰু ইয়াৰ ৰিজাল্টটো কি হ'ল ইউগোস্লাভিয়াত যাৰ চৰকাৰ আছিলে স্লোবাদান মিলোসেভিক তেওঁ চৰকাৰ ভাঙি থাকিলে আৰু গোটেই ইউগোস্লাভিয়াৰ ওপৰত বা স্পেচিয়েলি কোসোভোৰ ওপৰত নেটো ফ'ৰ্চে নিজৰ কণ্ট্ৰল আৰম্ভ কৰিলে
ঠিক আছে তো এইটো এটা ইম্পৰ্টেণ্ট ইনচিডেণ্ট ডিউৰিং ক্লিণ্টন এৰা নেক্সট ইম্পৰ্টেণ্ট ইনচিডেণ্টটো আছিলে অপাৰেশ্যন ইনফিনিট ৰিটছ নাও হোৱাট ইজ অপাৰেশ্যন ইনফিনিট ৰিটছ ইট ৱাজ দ্য ছেকেণ্ড মিলিটাৰী একশ্যন ডিউৰিং ক্লিণ্টন এৰা which was named as Operation Infinite Reach. So it was because of the terrorist attack of a terrorist groups called Al Qaeda. So etu ki karone hoisile eta terrorist group attack or karone. In 1998 a terrorist outfit called Al Qaeda bombed US embassies in Nairobi, which is in Kenya, and Dar es Salaam, which is in Tanzania. It led to Operation Infinite Reach. A series of crude missile attacks were launched on Al-Qaeda terrorist targets in Afghanistan and Sudan. It even hit certain civilian areas. In this regard, US did not pay heed to international law or UN sanction. ঠিক আছে গতিকে এই অপাৰেশ্যনটো কি হৈছিলে যে 1998ত আমেৰিকাৰ যি মানে এম্বেচি থাকে সকলোৰে মানে সকলো দেশৰে বেলেগ বেলেগ দেশৰ নিজৰ নিজৰ এম্বেচিবিলাক থাকে গতিকে আমেৰিকাৰ এম্বেচি আছিলে কেনিয়াৰ যি নাইৰবিত আমেৰিকাৰ এম্বেচি আছিলে সেই এম্বেচিৰ ওপৰত আকৌ টানজানিয়াত আমেৰিকাৰ যি এম্বেচি আছিলে সেই এম্বেচিৰ ওপৰত কি কৰিলে অল কায়দা নামৰ এটা সন্ত্ৰাসবাদী গোটে আক্ৰমণ কৰি দিলে সেইকাৰণে আমেৰিকাও বিল ক্লিণ্টনে আদেশ দিলে তো আমেৰিকাও সেই অল কায়দা এগেইনষ্টে একশ্যন ল'লে আৰু অল কায়দাৰ গোটেই মানে মানে বেচিকেলি তেওঁলোকে থিতাপি লৈ আহিছিলে আফগানিস্তানত চ' দে এটেক অন আফগানিস্তান আৰু এটা খুব মিছাইল এটেক আৰম্ভ হ'ল আফগানিস্তানৰ ওপৰত আৰু লগতে চুডানতো আছিলে চুডানৰ আৰু আফগানিস্তান দুইটাতে একে সময়তে এটেক আৰম্ভ হ'ল গতিকে এই এটেকৰ আকৌ কি হ'ল বহুতখিনি চিভিলিয়ান মানুহো আঘাতপ্ৰাপ্ত হ'ল বা বহুত চিভিলিয়ান মানুহ মৃত্যু হ'ল কাৰণ যিহেতু এটা মিছাইল এটেক হৈ গ'ল মিছাইল এটেক কাকো চিনি নাপায় সি চিভিলিয়ানে হয় নে সি টেৰৰিষ্টে হয় তো অভিয়াছলি চিভিলিয়ান মানুহ সাধাৰণ নাগৰিকো বহুতখিনি মৃত্যু হ'ল তেওঁলোকৰ বহুত প্ৰপাৰ্টি নষ্ট হ'ল চ' আল্টিমেটলি এই যিটো এটেক হ'ল এই এটেকটোত আমেৰিকাই মানে ইণ্টাৰনেশ্যনেল ল আন্তঃৰাষ্ট্ৰীয় আইন ৰাষ্ট্ৰসংঘৰ নীতি এইবিলাক একেবাৰে ভৰিৰে মোহাৰি দিলে দে ডিড নট কেয়াৰ এবাউট UN order, UN policies or international law they did not care. তেওঁলোকে কেয়াৰে নকৰিলে একো ঠিক আছে গতিকে এইটো এটা প্ৰমাণ হয় যে ইউএছৰ হেজিমনি কিমানখিনি আছিলে সেইটো টাইমত তেওঁলোকে একো কেয়াৰে নকৰিলে যে এইটো ইণ্টাৰনেশ্যনেল ল'ৰ এটা এগেইনষ্টে হয় যে কোনোবা দেশক এনেকৈ আক্ৰমণ কৰা চিভিলিয়ানৰ ওপৰত এটেক কৰা বাট ইউএছএ ডিড নট পে এটেনশ্যন টু দিছ ঠিক আছে চ' দিছ টু ইনচিডেণ্ট ডিউৰিং ক্লিণ্টন এৰা হুইচ একচুৱেলি we can say Clinton uses hard policy. So although Bill Clinton was a soft kind of person, he always emphasized on soft policies, but it doesn't mean that he was every time he was soft. Sometimes he uses hard policies, and we can found two important US action during his era. That is, one is action against Yugoslavia, and second one is Operation Infinite Reach. So this was US hegemony during Clinton era. So it was a Clinton period. Okay, so now you practice on a question disu je you just comparison between Bush era and Clinton era je George H.W. Bushor homoyot kenoka dhonor niti America loisile aru Clinton era Bill Clinton rashtrapati hoi থকা amor America kenoka dhonor niti loise tumaleke just comparison kori soa tulona kori soa ঠিক আছে so আজিৰ ক্লাছত ইমানেই thank you